আজিৰ নিউজটো গোটেই ভাৰতবৰ্ষত জুৰি জিনি যোৱা নিউজটো হ'ব লাগিছিলে মাত্ৰ 3127টা পোষ্টৰ কাৰণে অসমত প্ৰায় 12 লাখ মানুহে পৰীক্ষা দিবলৈ গৈছে নিবনুৱা 3000টা পোষ্ট 12 লাখ মানুহে কি কয় ইন্টাৰভিউ দিছে নিবনুৱা সমস্যাৰ ৰূপটো তাতকৈ আৰু ডাঙৰ কিবা লাগে নি এইটোতো মই ভাবো যে আপোনালোকে নেশ্যনেল নিউজ কৰাব লাগিছিলে নাই চৰকাৰৰ বিৰুদ্ধে কথাই নকয় বৰ ধুনীয়া পৰীক্ষা হৈছে বুলিহে আপোনালোকে নিউজ কৰিব আজি এটো আসল নিউজ হয়নে নহয় কক আপোনালোকে সবে কক 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষা দিছে ইমান ডাঙৰ ভয়ংকৰ নিবনুৱা সমস্যা আৰু পৃথিৱীত ক'বাত আছে নেকি এখনে অসম আৰু আটাইতকৈ ডাঙৰ কথা ইউপিএসসি পৰীক্ষা দিওঁতেও কোটো নেট নাকাটে ইউপিএসসি যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো ইউপিএসসি নহয় জানো ইউপিএসসি পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে অসমত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়ে তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ একদম দক্ষ গৃহমন্ত্ৰী হয়নে কি দক্ষ পুলিচ কি দক্ষ প্ৰশাসন দি দক্ষ সিস্টেম অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কোনোবাই কয় নহয় অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা কি পৰীক্ষা 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষাৰ্থী